ভূপেন বৰা বিজেপি আহক নহওক বেলেগ কথা, কংগ্ৰেছে তেওঁক ইনচাল্ট কৰি কৰি শেষ কৰি পেলাব। কাৰণ কংগ্ৰেছত কি হয়, সাধাৰণ মানুহৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে, যিমানে ডাঙৰ নেতা নহওক কিয়। তাৰ উদাহৰণ মই এটা নিজে, ভূপেন বৰা আৰু এটা উদাহৰণ হ'ব গৈ আছে, তাৰ উদাহৰণ অসংখ্য আছে ভাৰতৰ ৰাজনীতিত। এইটো কংগ্ৰেছৰ এটা দোষে আছে, সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নকৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব, কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই, আছে জানো? ভূপেন বৰাক এতিয়া চাওক, যিজন মানুহ বিজেপিত আহিব, মন্ত্ৰী পাব, এইবোৰ কথা ক'লে এনেকুৱা লাগিব যেন আমি কাজিয়া এখন লগাব খুজিছোঁ। আমাৰ কংগ্ৰেছৰ ভিতৰত কাজিয়া লগাব ইচ্ছা নাই। যি কৰে, যেনেকৈ কৰে, তেওঁলোক ভালে কুশলে থাকক, আমি সেইটোৱে বিচাৰোঁ। আৰু আমিও ভালে কুশলে থাকোঁ, হয় নহয়? চবেই অসমত ভালে কুশলে থাকক, তেতিয়াই অসমখন ভাল হৈ থাকিব। বৈদ্যুৎ বৰদলৈৰ সন্তানে আকস্মিকভাৱে আহি নেতৃত্ব পালে। মই ক'লোঁ নহয় যে পৃথিৱীত কোনো ৰাজনৈতিক দল নাপাব যাৰ সভাপতিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা, বিৰোধী দলপতিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা। গতিকে ইয়াতে সাধাৰণ মানুহৰ ইয়াত কথা নাই, কিন্তু এচাম সাধাৰণ মানুহ থাকে যোনে এনেকুৱা ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'লে অলপ তেওঁলোকেও কিবা কাৰণত আকৰ্ষিত হয়, সেইবিলাকৰ কাৰণে পাৰ্টিটো চলি থাকে।